ইণ্ডিয়া ভাৰ্চেছ জিম্বাবৱেৰ যি থাৰ্ড টি20 মেচ আজি আছে, অৰ্থাৎ ছানডে যোৱাকালিও মেচ আছিল। ছেকেণ্ড টি20 মেচটো একেলগে দুখন টি20 মেচ আছে আৰু ইণ্ডিয়া অলৰেডি চিৰিজ জিকিলে, প্ৰথম দুখন মেচ জিকি, আৰু আজি হ'ল ডিচাইডিং নহয় মানে ডেড ড্ৰাইভাৰ টাইপ হ'ব। আৰু জিম্বাবৱেৰ কাৰণে মানে এইখন মেচ জিকাটো খুবেই গুৰুত্বপূৰ্ণ, যদি 2-1 তেওঁলোকে মানে এখন মেচ জিকিব পাৰে। আৰু তো আজিৰ প্লেইং 11 কি হ'ব আৰু মেচ প্ৰেডিকশ্যনৰ কথা সকলোখিনি এনালিচিছ লৈ আনিছোঁ। ভিডিঅ'টো শেষলৈ যাব স্কিপ নকৰাকৈ, আৰু ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া কথা হ'ল, দুখন মেচ ইণ্ডিয়াই জিকিলে, কনভিনচিংলি জিকা বুলিয়ে ক'ব লাগিব, কিন্তু ইয়াতো কিছুমান এই দুখন মেচত আমি কিছুমান পজিটিভছ দেখিছোঁ আৰু কিছুমান আমি প্ৰ'জ এণ্ড কনছ দেখা পাইছোঁ। যেনেকুৱা আমাৰ বৈভৱ সূৰ্যবংশীৰ বল্লা চলিছে, বেটিং চলিছে, বেটখন চলিছে, আৰু অভিষেক শৰ্মা মানে বেট চলা নাই, একদম ফ্লপ হৈ আছে অভিষেক শৰ্মাৰ। গতিকে যদি প্লেইং 11ৰ কথা কওঁ প্ৰবেবল, তো অভিষেক শৰ্মাৰ আজি জাগা তেওঁ ঠাইত বেলেগ খেলিব পাৰে। এতিয়া কোন খেলিব? মোৰ হিচাপতো প্ৰভসিমৰণ সিং খেলিব পাৰে। আৰু তাৰ বাহিৰে আমি লাষ্ট টি20 মেচ যোৱাকালি দেখিছোঁ যে অশোক শৰ্মাৰ চান্স পোৱা নাছিল, অশোক শৰ্মাৰ জাগাত খেলিব পাইছিল আমাৰ য়াশ ঠাকুৰে। গতিকে আজিও চাগে য়াশ ঠাকুৰে খেলিব পাব। এতিয়া আপোনালোকৰ সন্মুখত মই প্লেইং 11টো এবাৰ কৈ দিব বিচাৰিছোঁ। তো বৈভৱ সূৰ্যবংশী এগেইন খেলিব, চান্স পাব। অভিষেক শৰ্মাৰ জাগাত আজি হয়তো প্ৰভসিমৰণ সিঙে খেলিব। তাৰপিছত ঈশান কিষাণ উইকেট কিপাৰ, বা প্ৰভসিমৰণ সিঙো উইকেট কিপিং কৰে, কিন্তু কোনে উইকেট কিপিং কৰে আজি সেইটো চাবলগীয়া হ'ব। শ্ৰেয়াছ আয়াৰ কেপ্টেইন, তিলক বৰ্মা, ৰিংকু সিং, শিৱম ডুবে, ৰবি বিষ্ণয়, আৰু এগেইন হৰ্ষ ডুবেৰ জাগাত ৰবি বিষ্ণয় খেলিছে। গতিকে প্ৰিন্স যাদৱ খেলিব, ধুনীয়া সুন্দৰ প্ৰদৰ্শন কৰিছে, দুখন মেচতে দুটাকৈ উইকেট লৈছে। তাৰপিছত য়াশ ঠাকুৰে খেলিব, চান্স পাইছে অশোক শৰ্মাৰ জাগাত, আৰু মায়াংক যাদৱ, তো আমাৰ স্পীড ষ্টাৰ মায়াংক যাদৱে খেলিব। তো এইটো হ'ল ইণ্ডিয়াৰ প্ৰবেবল 11 আজিৰ মেচৰ কাৰণে, আৰু মষ্ট লাইকলি এইটোৱে হ'ব লাগে প্ৰবেবল 11। আৰু আপোনালোকে যদি ভাবে কিবা চেঞ্জেছ হ'ব, আপোনালোকে কমেণ্ট কৰি জনাওক যে কাক লোৱাটো বিচাৰে। তেনেকুৱা অপশ্যন আৰু ভাল অপশ্যন মই দেখা নাই। তো প্ৰভসিমৰণ সিঙে ডিজাৰ্ভ কৰে এটা স্পট আজিৰ মেচখনৰ কাৰণে। আৰু বাকী এইখন যি চিৰিজ জিকিলে ইণ্ডিয়াক এটা বুষ্ট দিব, এটা কনফিডেন্স দিব, এটা বুষ্ট হ'ব ইণ্ডিয়াৰ। কাৰণ ভালেকেইখন চিৰিজ ইণ্ডিয়া আয়াৰলেণ্ডৰ লগত চিৰিজ হাৰিছে, ইংলেণ্ডৰ লগত চিৰিজ হাৰিছে। গতিকে ইণ্ডিয়াৰ কাৰণে এটা পজিটিভ মই চাইন এটা দেখিছোঁ যে ইণ্ডিয়াৰ কনফিডেন্সটো বুষ্ট হ'ব, মানে এই চিৰিজটো যিহেতু জিকিলে। আৰু এই থাৰ্ড টি20 মেচখনো মোৰ হিচাপত ইণ্ডিয়াই জিকিব লাগে কনভিনচিংলি, তেতিয়াহে মানে ইণ্ডিয়াৰ এটা মানে সেই হ'ব। আৰু ইয়াৰ পিছত যদি মই কওঁ ইণ্ডিয়াৰ, যিহেতু ইয়াৰ পিছত ইণ্ডিয়াই শ্ৰীলংকাৰ লগত খেলা আছে, টেষ্ট মেচ আছে শ্ৰীলংকাত গৈ WTC চাইকেলৰ। গতিকে টি20 মেচ ইয়াৰ পিছত নাই। তাৰপিছত একদম ৱেষ্ট ইণ্ডিজৰ লগত আছে, আমাৰ ঘৰত আছে, এইটো ছেপ্টেম্বৰত আছে ইণ্ডিয়াৰ খেল। গতিকে আজিৰ মেচখন ইণ্ডিয়াৰ জিকাটো খুবেই ইম্পৰ্টেণ্ট হ'ব। আৰু প্ৰেডিকশ্যনৰ যদি কথা কওঁ, তো মোৰ প্ৰেডিকশ্যন হ'ল আজিও ইণ্ডিয়া জিকিব, উইনাৰ ইজ ইণ্ডিয়া। তো মাই প্ৰেডিকশ্যন ইজ ইণ্ডিয়া। আপুনি কি ভাবে কমেণ্ট বক্সত জনাওক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' ক্ৰিকেটিং জগতৰ সকলো খবৰ যদি আপুনি বিচাৰে, তেনেহ'লে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক, সকলোখিনি ইনফৰমেশ্যন পাব। টিল দেন আহিছোঁ, বাই বাই, আৰু এটা ভিডিঅ' লৈ আনিম, চাইনিং অফ।